নমস্কাৰ স্বাগতম জনাইছো ভাৰতীয় সংবিধানৰ ওপৰত নতুন এটি ভিডিঅ' লৈ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন লৈ আহিছো গতিকে ভিডিঅ'টি ধৈৰ্য সহকাৰে শেষলৈকে চাব আমাৰ আজিৰ প্ৰথম প্ৰশ্নটি হ'ল ভাৰতীয় সংবিধান কেতিয়া প্ৰযোজ্য হয় ভাৰতীয় সংবিধান প্ৰযোজ্য হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ বি 26 জানুৱাৰী 1950 চনত ইয়াত অপচনবোৰ পঢ়ি দিয়া নাই কাৰণ বহুত বেছি সময় দৰকাৰ হ'ব গতিকে শুদ্ধ উত্তৰটোৱে কৈ দিছো দ্বিতীয় প্ৰশ্নটি ভাৰতীয় সংবিধানৰ খচৰা কোনে প্ৰস্তুত কৰিছিল ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি ডক্টৰ ভীমৰাও আম্বেদকাৰ কুৱেশ্যন নম্বৰ 3 সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল সংবিধান সভাৰ প্ৰথম সভাপতি যিজন অস্থায়ী সভাপতি আছিল সচ্চিদানন্দ সিনহা অপচন নম্বৰ এ ভাৰতীয় সংবিধানত কিমান অনুচ্ছেদ আছে ভাৰতীয় সংবিধানত অনুচ্ছেদ আছে প্ৰাৰম্ভিক ৰূপত 395টা অনুচ্ছেদ আছে ধৰ্মনিৰপেক্ষতা শব্দটো সংবিধানত কেতিয়া সংযোজন কৰা হৈছিল ধৰ্মনিৰপেক্ষতা শব্দটো সংবিধানত সংযোজন কৰা হৈছিল 1976 চনত অপচন নম্বৰ সি শুদ্ধ নেক্সট সংবিধান সভাই সংবিধান গ্ৰহণ কৰিছিল কেতিয়া সংবিধানখন গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949 চনত অপচন নম্বৰ সি কাৰেক্ট হ'ব 26 নৱেম্বৰ 1949 চনত সংবিধান সভাত অসমৰ প্ৰতিনিধি কোন আছিল সংবিধান সভাত অসমৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ অপচন নম্বৰ এ হ'ব শুদ্ধ সংবিধানত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ উল্লেখ ক'ত কৰা হৈছে ভাৰতীয় সংবিধানত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে সংবিধানৰ সংশোধনী 73 সংখ্যক সংশোধনীত অপচন নম্বৰ বি শুদ্ধ সংবিধানত মৌলিক অধিকাৰ ক'ত দিয়া হৈছে সংবিধানত মৌলিক অধিকাৰ দিয়া হৈছে শুদ্ধ উত্তৰ হ'ল অপচন নম্বৰ সি 3 নম্বৰ অংশ 3 ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে কোন পদ্ধতি ব্যৱহাৰ কৰা হয় ভাৰতৰ যিজন ৰাষ্ট্ৰপতি তেওঁক নিৰ্বাচন কৰিবৰ কাৰণে অপচন নম্বৰ বি আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি ব্যৱহাৰ কৰা হয় আনুপাতিক প্ৰতিনিধিত্ব কুৱেশ্যন নম্বৰ 11 ভাৰসমতা ইকুৱেলিটি বিফৰ ল সংবিধানৰ কোন অনুচ্ছেদত দিয়া আছে ইকুৱেলিটি বিফৰ ল সংবিধানৰ অনুচ্ছেদত দিয়া আছে 14 নম্বৰ অনুচ্ছেদত অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ ভাৰতীয় সংবিধানক কেনে সংবিধান বুলি কোৱা হয় ভাৰতীয় সংবিধানক কোৱা হয় কঠোৰ আৰু নমনীয় এই দুয়োটা বৈশিষ্ট্য ভাৰতীয় সংবিধানত দেখিবলৈ পোৱা যায় গতিকে অপচন নম্বৰ সি শুদ্ধ হ'ব ভাৰতৰ সংবিধানৰ ভাষা কি ভাৰতৰ সংবিধানৰ ভাষা হ'ল হিন্দী আৰু ইংৰাজী দুয়োটাই মৌলিক কৰ্তব্যসমূহ সংবিধানত কেতিয়া সংযোজন কৰা হয় সংবিধানত মৌলিক কৰ্তব্যবোৰ সংযোজন কৰা হৈছিল 1976 চনত 1976 চনত অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 15 সংবিধান সভা গঠন কৰা হৈছিল কোন আইনৰ অধীনত সংবিধান সভা গঠন কৰা হৈছিল কেবিনেট মিছন পৰিকল্পনা আইনৰ অধীনত কেবিনেট মিছন পৰিকল্পনাৰ অধীনত সংবিধান সভা গঠন কৰা হৈছিল ধৰ্মনিৰপেক্ষতা সংবিধানৰ কোন অংশত আছে ধৰ্মনিৰপেক্ষতা সংবিধানৰ অপচন নম্বৰ এ ভূমিকা প্ৰিএম্বুলত আছে প্ৰিএম্বুল বা প্ৰস্তাৱনা বা ভূমিকা ঠিক আছে প্ৰিএম্বুল মানে প্ৰস্তাৱনা বা ভূমিকা কুৱেশ্যন নম্বৰ 17 আইনৰ আগত সমতা বা আইনৰ চকুত সমান বা আইনৰ আগত সমান সংজ্ঞা দিয়া হৈছে আইনৰ আগত সমতা এই সংজ্ঞাটো ক'ত আছে তেনেহ'লে অপচন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ অনুচ্ছেদ 14 বা অনুচ্ছেদ 14
মৌলিক কৰ্তব্যসমূহ সংযোজিত কৰা হৈছিল। মৌলিক কৰ্তব্যসমূহ সংযুক্ত কৰা হৈছিল কোনতম সংশোধনীৰ মতে? 42তম সংশোধনীৰ মতে। অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। 42তম সংশোধনীৰ মতে আমাৰ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ সংযুক্ত কৰা হৈছিল। অপশ্যন নম্বৰ এ। সংবিধানৰ খচৰা ক'ত প্ৰস্তুত কৰা হৈছিল? মানে কোন ঠাইত প্ৰস্তুত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ অপশ্যন দিল্লী। দিল্লীত ভাৰতীয় সংবিধানৰ খচৰাখন প্ৰস্তুত কৰা হৈছিল। আমাৰ আজিৰ শেষৰ প্ৰশ্নটি হ'ল সংবিধানত একীকৃত ৰাষ্ট্ৰ বুলি কোৱা হৈছে। ক'ত কোৱা হৈছে? সংবিধানৰ প্ৰস্তাৱনাত কোৱা হৈছে। সংবিধানৰ প্ৰস্তাৱনা বা প্ৰিএম্বুলত কোৱা হৈছে ভাৰতবৰ্ষ এখন একীকৃত ৰাষ্ট্ৰ। আজিলৈ ইমানেই। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। যদিহে আমাৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনালোঁ ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আৰু ভিডিঅ'টি শেষলৈকে ধৈৰ্য সহকাৰে চাই থকাৰ কাৰণে ধন্যবাদ।